আজি 7 ডিসেম্বৰ তাৰিখে আমি শোণিতপুৰ জিলাৰ তেজপুৰ টাউনত আমি এটা দুৰ্যোগৰ এটা মক এক্সাৰচাইজ বা মক ড্ৰিল এটা আমি কৰিলোঁ। ইয়াত বিভিন্ন এজেঞ্চিয়ে পাৰ্টিচিপেট কৰিলে। আমাৰ ডিষ্ট্ৰিক্ট পুলিচৰ উপৰিও আমাৰ আৰ্মি, NDRF, SDRF, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, SSB আৰু আমাৰ বিভিন্ন বিভাগ যেনেকৈ স্বাস্থ্য বিভাগ, PWD, ফুড এণ্ড চিভিল ছাপ্লাই, আমাৰ সকলো চাৰ্কেল অফিচাৰ ইয়াতে অংশগ্ৰহণ কৰিলে। আমি ইয়াতে এটা আমি এপাৰ্টমেণ্ট, মাল্টি ষ্টৰিড এপাৰ্টমেণ্ট, লগতে এখন আমাৰ ইয়াৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু আমি এটা ৰিলিফ কেম্পো কৰিলোঁ এই এক্সাৰচাইজটোত। আৰু ইয়াত আমাৰ প্ৰেক্টিকেলি আমি গোটেই এম্বুলেঞ্চ, ফায়াৰ ছাৰ্ভিচ গোটেইখিনি মবিলাইজ কৰি আমি ষ্টুডেণ্ট ৰেস্কিউ কৰা, ইনজিঅ'ৰ্ড পাৰ্চনক হস্পিটেললৈ নিয়া, সেই গোটেইখিনি আমি কৰিলোঁ যাতে আমাৰ সঁচা এনেকুৱা এটা দুৰ্যোগ হ'লে বা ভূমিকম্প হ'লে আমি যাতে সজাগ হৈ থাকোঁ। এইটো ইয়াতে আমাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা অবজাৰ্ভাৰ হিচাপেও আহিছে আৰু তেওঁলোকে আমাক গাইড কৰিছে। আৰু তেওঁলোকে আমাৰ এই গোটেই এক্সাৰচাইজটো হৈ যোৱাৰ পাছত তেওঁলোকে অবজাৰ্ভাৰ হিচাপে তেওঁলোকৰ কি অবজাৰভেশ্যনছ আছিলে, কি তেওঁলোকে দেখিলে, আমি ভৱিষ্যতে কেনেকৈ এই ধৰণৰ এক্সাৰচাইজবিলাক আৰু ভাল কৰিব পাৰোঁ যাতে নিয়াৰিকৈ হয়, সঁচাকৈ এটা ইনচিডেণ্ট হ'লে আমি কেনেকৈ ৰেছপণ্ড কৰিব পাৰোঁ। এইটো এটা ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম বুলি কয়, যিটো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত। আৰু এই এনেকুৱা দুৰ্যোগ হ'লে সকলোৱে নিজে নিজে নিজৰ দায়িত্ব পালন কৰিব লাগে। সেইধৰণে সকলোৱে আজি নিজৰ দায়িত্বসমূহ পালন কৰিলে। আজি 7 ডিসেম্বৰ তাৰিখে আমি শোণিতপুৰ জিলাৰ তেজপুৰ টাউনত আমি এটা দুৰ্যোগৰ এটা মক এক্সাৰচাইজ বা মক ড্ৰিল এটা আমি কৰিলোঁ। ইয়াত বিভিন্ন এজেঞ্চিয়ে পাৰ্টিচিপেট কৰিলে। আমাৰ ডিষ্ট্ৰিক্ট পুলিচৰ উপৰিও আমাৰ আৰ্মি, NDRF, SDRF, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, SSB আৰু আমাৰ বিভিন্ন বিভাগ যেনেকৈ স্বাস্থ্য বিভাগ, PWD, ফুড এণ্ড চিভিল ছাপ্লাই, আমাৰ সকলো চাৰ্কেল অফিচাৰ ইয়াতে অংশগ্ৰহণ কৰিলে। আমি ইয়াতে এটা আমি এপাৰ্টমেণ্ট, মাল্টি ষ্টৰিড এপাৰ্টমেণ্ট, লগতে এখন আমাৰ ইয়াৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু আমি এটা ৰিলিফ কেম্পো কৰিলোঁ এই এক্সাৰচাইজটোত। আৰু ইয়াত আমাৰ প্ৰেক্টিকেলি আমি গোটেই এম্বুলেঞ্চ, ফায়াৰ ছাৰ্ভিচ গোটেইখিনি মবিলাইজ কৰি আমি ষ্টুডেণ্ট ৰেস্কিউ কৰা, ইনজিঅ'ৰ্ড পাৰ্চনক হস্পিটেললৈ নিয়া, সেই গোটেইখিনি আমি কৰিলোঁ যাতে আমাৰ সঁচা এনেকুৱা এটা দুৰ্যোগ হ'লে বা ভূমিকম্প হ'লে আমি যাতে সজাগ হৈ থাকোঁ। এইটো ইয়াতে আমাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা অবজাৰ্ভাৰ হিচাপেও আহিছে আৰু তেওঁলোকে আমাক গাইড কৰিছে। আৰু তেওঁলোকে আমাৰ এই গোটেই এক্সাৰচাইজটো হৈ যোৱাৰ পাছত তেওঁলোকে অবজাৰ্ভাৰ হিচাপে তেওঁলোকৰ কি অবজাৰভেশ্যনছ আছিলে, কি তেওঁলোকে দেখিলে, আমি ভৱিষ্যতে কেনেকৈ এই ধৰণৰ এক্সাৰচাইজবিলাক আৰু ভাল কৰিব পাৰোঁ যাতে নিয়াৰিকৈ হয়, সঁচাকৈ এটা ইনচিডেণ্ট হ'লে আমি কেনেকৈ ৰেছপণ্ড কৰিব পাৰোঁ। এইটো এটা ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম বুলি কয়, যিটো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত। আৰু এই এনেকুৱা দুৰ্যোগ হ'লে সকলোৱে নিজে নিজে নিজৰ দায়িত্ব পালন কৰিব লাগে। সেইধৰণে সকলোৱে আজি নিজৰ দায়িত্বসমূহ পালন কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।